প্ৰথমতে মোৰ নাম জিন্টু আলী। কি আলী? জিন্টু আলী। তুমি ক'ত পঢ়িছিলা? প্ৰতীক্ষা ইনষ্টিটিউট অফ ফাৰ্মাচিউটিকেল সায়েন্সেছ গুৱাহাটী। ভুৱা কলেজ হয়তো না? এইটো ভুৱা কল নহয়। যদি মই এটা কথা কওঁ, মানুহ যেতিয়া ভুৱা হয় তেতিয়া সি ক'বলৈ আহে যে মই ভুৱা নহয়, তাৰ প্ৰমাণ দিবলৈ যাম। নিশ্চয় তুমি ভুৱা, তাকো তুমি চচলত আহি দিন তুমি ইয়াত মহৰ কামত খাই আছা, বাকীবিলাক বৈধহে কাৰণে ঘৰত বহি আছে। ঠিক আছে, এতিয়া আপুনি কৈছে মই কৈ লওঁ ডাঙৰীয়া। এতিয়া ইউনিভাৰ্চিটি এখনক গভৰ্ণমেণ্টে আপোনাক অথৰিটি দিয়ে, ইউনিভাৰ্চিটি আকৌ ইনষ্টিটিউটবিলাকক অথৰিটি দিয়ে। ইনষ্টিটিউটবিলাকৰ পৰা মই পঢ়ি আহিছোঁ। এতিয়া যদি ইউনিভাৰ্চিটি ভুৱা হয় তেনেহ'লে মই ভুৱা, বাট যিটো ইউনিভাৰ্চিটিয়ে গভৰ্ণমেণ্টক অথৰিটি দিছে তেনেহ'লে মই লিগেল ফাৰ্মাচিষ্ট। বাকী যিবিলাক ঘৰত আছে মই অনুৰোধ কৰিম অতি সোনকালে মই আপোনাক এটা প্ৰশ্ন সুধিম। যিবিলাক ল'ৰা ছোৱালী বৰ্তমান ঘৰত বহি সিহঁতে এটাই ভাবি লৈছে যে যিবিলাকে গুৱাহাটীত গৈ আন্দোলন কৰি আছে সেইকেইটা অবৈধ কাৰণে সিহঁতে বৈধ সাজিবলৈ গুৱাহাটীত গৈছে। বাকী যিসকলে বৈধ মানে ঘৰত বহি আছে সিহঁতে বৈধ, সিহঁতৰ লাইচেঞ্চ অলৰেডি পাই গৈছে। এতিয়া আপুনি পোৱা নাই কাৰণে তাৰমানে সেইটো ক'ব বিচাৰে নেকি আপুনি? এতিয়া আমি আহিছোঁ, আমাৰ দৰকাৰ আছে, কিছুমানৰ দৰকাৰ নাই, সিহঁতে শুই আছে। এতিয়া আমি ঋণ লৈ কৰিছোঁ, এতিয়া আমি কিবা কিবি কৰি কৰিছোঁ। এতিয়া আপুনি মোক সেইটো কাম কৰিব লাগে, যিটো প্ৰফেচনেল কোৰ্চ কৰিছোঁ মই, হয় না নাই? এতিয়া আমাৰ কিবা এটা কৰিব লাগিব। সিহঁতক বেলেগ কিবা কৰি আছে, কিবা কাম কৰিছে, সিহঁতৰ প্ৰফেচনেল লাইফটো লৈ ইমান মাথা মাৰা নাই, তাৰ কাৰণে সিহঁতৰ দৰকাৰ নাই। কিন্তু আমাৰ দৰকাৰ আছে, সেইকাৰণে আমি আজি দিনে ৰাতি ইমান গৰমত ইয়াতে বহি আছোঁ। আজি যোনে ঘৰত বহি আছে সি উপলব্ধি কৰিব পৰা নাই আমি কিমান কষ্ট কৰি আছোঁ, বা আমি যিমান কেইটা আছোঁ কিমান কষ্ট কৰি আছোঁ, কোনো উপলব্ধি কৰিব পৰা নাই। ইমান গৰমত আজি ময়ো শুই থাকিব পাৰিলোঁ হয়। মই আপোনাক আৰু এটা প্ৰশ্ন কৰিম। আপোনালোকৰ কলেজত ছোৱালী মানুহ আছিল নে নাই? আমালোকৰ কলেজত কিছু সংখ্যক ছোৱালী মানুহ আছিল। এতিয়া সিহঁতৰ লগত ইমান হেৰি নাই, সিহঁতে লাইচেঞ্চ পাইছে নে নাই মই এইটো গমো নাপাওঁ। 4-5জনমান ছোৱালী আছিল। ধন্যবাদ জনাইছোঁ আপোনাক। আমাৰ আৰু ডাঙৰে আছে, তেখেতৰ পৰা আমি ভাষ্যৰ লগত যত্ন কৰিম। লগতে মই তেখেতক এটাই প্ৰশ্ন কৰিম যে আপোনাৰ কলেজৰ বাকীবোৰ চব বৈধ কিন্তু আপুনি অবৈধ কাৰণে আপুনি চচলত বহি আছে, কথাটো সঁচা নে মিছা? এতিয়া মই কি ক'ম, এতিয়া মোৰ ক'বলৈ কোনো ভাষা নাই। আজি 4 দিন ধৰি মই চচলত আহিছোঁ। কিয় আহিছে? এটাই কাৰণত আহিছোঁ, মোৰ ৰেজিষ্ট্ৰেশ্যন লাগে। আপোনালোকৰ কলেজত গোটেই ৰেজিষ্ট্ৰেশ্যন পাই গৈছে? মোৰ কলেজৰ মোৰ লগৰ এটা ল'ৰা ছোৱালীয়ে ৰেজিষ্ট্ৰেশ্যন পোৱা নাই। তেতিয়াহ'লে ইয়াত আপোনালোক কলেজৰ কেইজন আহিছে ইয়াতে এই চচলত? এতিয়া মোৰ কলেজৰ মোটামুটি 25জনমান ল'ৰা আছে। আমাৰ বেটছৰ কমচে কম 15জন হ'ব, আমাৰ পিছৰ বেটছত 10জনমান হ'ব। আমি 25জনৰ মাজত আমি দুটাই মাজত চচলত আহিছোঁ, আৰু বাকীকেইটাই ঘৰত শুই আছে না কি কৰি আছে গম নাপাওঁ। এতিয়া এনেকুৱা লাগি আছে যে ৰেজিষ্ট্ৰেশ্যন অনলি আমাকে লাগে, সিহঁতৰ নালাগে নেকি? আৰু এইটোৱে ভাবে নেকি যে সিহঁতে ৰেজিষ্ট্ৰেশ্যন পালে আমিও পাই যাম। সিহঁতৰ মনোভাৱটো সেনেকুৱাই চাগে যে সিহঁতে কৈছে যদি আমি ৰেজিষ্ট্ৰেশ্যন পাই যাম, সিহঁতে পাব আমিও পাম। কিন্তু কথাটো এনেকুৱা নহয়, চবেই আহিব লাগিব। যদি আমি কমচে কম 6000 ষ্টুডেণ্টৰ মাজত যদি আমি 1000 ষ্টুডেণ্টো আমি চচলত আহি পেলাই ধৰ্ণা দিওঁ, আমি নিশ্চয় ছাকচেছ হ'ম। আৰু তোমালোকক মই আৰু এটা কথা কওঁ, তোমালোকে 1000 ল'ৰা ছোৱালী বা 1000 ফাৰ্মাচী ষ্টুডেণ্ট, 1000 ফাৰ্মাচী ষ্টুডেণ্ট আমাৰ চচলত আহক। মই প্ৰতিশ্ৰুতি দিছোঁ যে তোমালোকে যদি 1000 ষ্টুডেণ্ট চচলত আহা, মই 1 মাহৰ ভিতৰত মই ৰেজিষ্ট্ৰেশ্যন লৈ দিম। ধন্যবাদ জনাইছোঁ আপোনাক। চাওঁ মই কি দৰে ল'ৰা ছোৱালীক গ্ৰহণ কৰে। মই আন এজনৰ কাষলৈ যাম। ইফালে আমাৰ আছে সুদূৰ কৰিমগঞ্জৰ পৰা আহিছে এখেতে এতিয়া নিজৰ ভাষ্যটো আগবঢ়াব। চৰি আপাৰেশ্যন ডিব্ৰুগড়। এতিয়া মই তেখেতক এটা প্ৰশ্ন কৰিম। তহঁতৰ কলেজবিলাক অবৈধ কলেজ আছিল? মোৰ প্ৰশ্ন সোধক, এতিয়া আপুনি চচলত আহিবলৈ
আমাৰ চচলত আজি চতুৰ্থ ৰাতিৰ অসমৰ ফাৰ্মাচিষ্টৰ চতুৰ্থ ৰাতি ইয়াত কটাব সিহঁতে তাৰে এটা দৃশ্য আপোনালোক মই দেখুৱাই দিছোঁ সিহঁতে এনেকৈ জীৱন যাপন কৰিবলগীয়া হৈছে আৰু মই কেইজনমান ফাৰ্মাচিষ্টক কেইটামান প্ৰশ্ন সুধিম তেওঁ দাদা আপুনি বোলে এইফালে আহিব তাৰ লগতে মই আগতীয়াকৈ সুধি লওঁ তেওঁ কি ক'ব কি বা কয় এতিয়া এইটো পেণ্ডেলৰ সন্মুখত তাক এতিয়া মোবাইল টিপি আছে তাৰ কাৰণে মই তাক সুধিম কিবা এটা প্ৰশ্ন ইয়াত কিয় আহিছে আপুনি ইয়াত বিশেষ একো কাৰণত অহা নাই ইয়াত যিকেইটা আমি ইয়াতে আছোঁ চবৰে লাইচেন্সৰ দৰকাৰ হৈছে ৰেজিষ্ট্ৰেশ্যনৰ দৰকাৰ হৈছে ইমান কষ্ট কৰি আহিছোঁ তাৰপিছত আজি 2 বছৰ হৈ গ'ল আৰু 2022ত পাছ আউট আজি তোমালোকে চাবা যে PCIৰ পৰা ফুল নটিফিকেশ্যন দি দিছে যে আমালোকৰ ৰেজিষ্ট্ৰেশ্যন দিয়াৰ কাৰণে তাৰপিছত গুৱাহাটী হাইকোৰ্টৰ পৰা অৰ্ডাৰ দি দিছে এতিয়া আপোনাক মই এটা কৈছোঁ যে আপোনাৰ বাকীবিলাক আৰু আছেনে না আপুনি অকলে বাকী আছে সিহঁতৰ এক্সাম চলি আছে সিহঁতক মই কৈছিলোঁ ইয়াতে কালি কিছুমানে আহিব কিছুমানে নিজৰ ফাৰ্মাচী খুলিছে গাঁও এলেকাত উইদাউট ৰেজিষ্ট্ৰেশ্যন সিহঁতে বা সিহঁতৰ ৰেজিষ্ট্ৰেশ্যন আছে নে নাই সিহঁতৰ ৰেজিষ্ট্ৰেশ্যন নাই কিছুমানে তথাপিও খুলিছে জবৰদস্তি খুলিছে আৰু কিছুমান ল'ৰা আছে যে বেলেগৰ ফাৰ্মাচীত কাম কৰি আছে কিছুমানে আছে আকৌ হস্পিটেলত কাম কৰি আছে এনেকুৱা ল'ৰা বহুত আছে চ' কালি কিছুমানে আহিব আৰু মই অনুৰোধ জনাইছোঁ যিকেইটা চাই আছে গোটেইকেইটা কালি ওলাই অহা নিজৰ হস্তক্ষেপ লাগিব বেলেগে একো কৰি দিব নোৱাৰে নিজৰ কাম নিজে কৰিব ল'ব লাগিব ধন্যবাদ জনাইছোঁ এতিয়া আপোনাক মই লগতে আৰু এজন দাদাৰ ভাষ্য ল'ম এইটো সিহঁতৰটো আমৰণ জীৱনৰ কাৰ্যসূচী এইটো কাৰ্য চালে আপোনাৰ কি এক ভয়ংকৰ কাৰ্যসূচী এইটো কাৰ্য চালে আপোনাৰ নিজৰ চকুৰ পৰা গালৈ উঠিব চাওক এই ভিতৰত ল'ৰাবিলাক হৈ আছে আপুনি এইটো ল'ৰা চাই ল'ব ৰ'ব এতিয়া আপুনি কওক আপোনাৰ লগৰ ল'ৰাবিলাক অহা নাই তেওঁলোক আপুনি কি কওক বেছি কথা ক'ব নালাগে সিহঁতক আপুনি উত্তৰ দিয়ক মই এটা কথাই কওঁ ভাই ইয়াতে আহা বেলেগ এটা মজা আছে বেলেগ এটা এনাৰ্জি আছে ইয়াতে আহা চবে মই দেখাই দিম সিহঁতক ইমান ধুনীয়া পেণ্ডেল যিটো সিহঁতৰ কিছু ল'ৰা ছোৱালী ঘৰত বিয়াতো নবনাই এনেকুৱা পেণ্ডেল মই সেইটো দেখাই দিম মই এইটো আন্ধাৰ কিজানি পৰিৱেশ এতিয়া সকলোৱে আঁঠুৱাৰ তলত মই শুনা পাইছিলোঁ যে ইয়াত আঁঠুৱাৰ ব্যৱস্থাও নাই মই আজি দেখা পাইছোঁ ইয়াত সকলোৱে আঁঠুৱাৰ তলত বিতংভাৱে আঁঠুৱাকৈ হৈ আছে ইয়াত আৰু ইফালে দেখা পাইছোঁ পানীৰ টেংকিও দেখা পাইছোঁ চব ব্যৱস্থাই আছে ইয়াতে ইয়াতে ঘৰত যেনেকুৱাকে থাকা বা আমি থাকো হয়তো তুমি ইফালৰ লাইটটো ধৰি দিবা তাক আমি যেনেকুৱা ঘৰত যেনেকুৱাকে থাকো আমি চেম কোৱালিটি ইয়াত পানীৰ ব্যৱস্থা আছে খাৱা লোৱাৰ ব্যৱস্থা আছে ৰাতি যে টোপনি মাৰিব আঁঠুৱাৰ ব্যৱস্থা আছে ঠিক আছে এবাৰ লাইটটো জ্বলাই দিবা নি চাওঁ ইয়াত আন্ধাৰ হয়নে পোহৰ মই এইটো অলপ চাই লওক তুমি অলপ যাই কিনে যদি বেয়া নাপাম লাইটটো জ্বলাই দিব মই এইটো অনুৰোধ কৰিম লাইটটো জ্বলাই দিব ইয়াত বহুত আন্ধাৰ হৈ পৰিছে এতিয়া আন্ধাৰ পৰি সকলোৱে নিজৰ বিচনাত গৈ গৈছে এতিয়া মই ইফালে চাম এতিয়া দাদা এটা হৈ আছে মই আজি আপোনাৰ ইয়াত কিমান দিন হ'ল ঘৰতকৈ বহিতে অলপমান জনাব আপুনি মোক আপুনি কিবা ৰেচপন্স দিয়ক নাই নাই ভাতটো খাব আপুনি ভাত খাই কেনেকৈ লাগিছে মইতো নহ'লে আমাৰ ঘৰত আমাৰ বহুতো ফাৰ্মাচীত ঘৰত বহি আছে ভাবে যে সিহঁতৰ ভাত নোখোৱাব ৰ'বাচোন এইটো ভাবিছে হয় এইটো কৈ দিয়ক আপুনি কৈ দিয়ক আমি ইয়াত ভাতৰ ব্যৱস্থা কৰিছিলোঁ নাই ভাতৰ ব্যৱস্থা কৰিছিলোঁ নাই এইটো কৈ দিয়ক তাৰমানে ভাতটো দেখাই দিয়ক আপুনি মাছটো দেখাই দিয়ক আপুনি এতিয়া সিহঁতক কি ক'ব কৈ দিয়ক নাই ঘৰত থকা কেইটাক সিহঁতে বুজি নাপায় ইমান ফোন কৰি আছো আহিলে ভাতত খুৱাব আপোনালোকে নিশ্চয় খুৱাম আমি যদি সিহঁতৰ পইচা নাথাকে আমি খুৱাম নিজৰ পকেটৰ পইচাৰে সেইটো কৈ দিয়ক যে পইচা নাথাকিলে ইয়াত আহিব হয় কৈ দিয়ক এবাৰ আমি ইহঁতক ভাত দেখাই দিওঁ আমি ভাত ৰান্ধিছে বুলি চব্জি আছে ৰেডি আমাৰ ইয়াত দাদাই বা কি ক'ব এতিয়া মই এটা কথা কম কাৰোবাৰ যদি চাকৰি দৰকাৰ আছে কাৰোবাৰ যদি জবৰ দৰকাৰ আছে মোৰ ওচৰত আহিব মোৰ ঘৰ
নলবাৰী মুকলমাৰ চাউলখাৰ না জবৰ কথা কোৱা নাই, তাৰমানে ইয়াত কিছুমানে যে ঘৰত বহি আছে ভাবিছে সিহঁতৰ ভাত নোখাব নাখাই থাকিব লাগিব। নাই সিহঁতে ঘৰতে বহি থাকক, শুয়ে থাকক। মই ভাবিছো ঘৰত যাই লাইচেন্সটো নিদিওঁ। মই লাইচেন্সৰ যি পইচা পায় মানুহে ভাড়াত দিলে নাই, নাই, আপুনি সিহঁতে কি অনুৰোধ জনাব? সিহঁতে মোক ফোন মাৰি কৈছে কিছুমানে যে তাতে আমি গ'লে আমাক ভাতো নোখোৱা, গ'লে বোলে পইচা খোজে। আপুনি সেইটো কি কয় কওক এবাৰ। ইণ্ডাষ্ট্ৰী বনাই আছো তেওঁলোকৰ কাৰণে, আমি জব দিম তেওঁলোকক। মই আজি 4 দিন ধৰি ইয়াতে আছো। মই ৰাতি আপোনাৰ কষ্ট হৈছে নেকি ইয়াত থকাতে? মই আজিলৈকে 1 টকাও দিয়া নাই। মই বিনা মাছত খাই আছো, শুই আছো। আপুনি হাত ৰান্ধিব, মই মাছটো দেখাই দিম। সিহঁতে ক'ব যে সিহঁতে নহয় আপুনি ইয়াত থৈ দিয়ক, মই মাছটো ইয়াত দেখাই দিম। এইটো কি মাছ বুলি কয় আপোনাৰ? নেমু আছে। বাংলাত ক'লে ইচা মাছ আৰু অসমীয়াত ক'লে মিছা মাছ। এতিয়া আপুনি কয়, আপুনিতো ভাত খুৱাই আছে না, ইয়াত যোনবিলাক অহা নাই সিহঁতে আজি 4 দিন সিহঁতে ধৰি এটা ৰান্ধি আছো। কৈছে যে তাত বোলে গ'লে ভাত নোখোৱা। এতিয়া কি কম, 4 দিন ধৰি আপুনি ভাতটো দেখাই দিয়ক। এই চব্জি আপুনি চাই লওক। ঠিক আছে, মই দেখাই দিছোঁ। ভালদৰে চোৱা। কি কি আছে ডাঙৰ ইয়াত? দিয়ক। মই কওঁ ইয়াত মিছা মাছ, আপুনি মাছটো দেখা, মাছটো তুলি দিয়ক। ইয়াত মিছা মাছ, বিলাহী, আলু আৰু নেমু আছে, ভোল, নেমু আছে, আমাৰ চালাড তাৰ আছে, কাৰণে আমি থালি কিনি আনিছোঁ, থালি নাই, আছে। নাই, চালাড আছে আৰু ইমান কষ্ট কৰি আছো আমি কেইজনমান ল'ৰাই, দিনে ৰাতি মহৰ কামৰ চব খাই আছো। গৰমত খামচি ওলাই গৈছে ইয়াত। তথাপি আমি ইয়াত কষ্ট কৰি আছো, তোমালোকে ওলাই আহা। এতিয়া কাইলৈ আজিতো আমাৰ বহুত মানুহ আহিছিল ইয়াত, আজি আমি প্ৰত্যেকটো মিডিয়াত আমাৰ নিউজটো বাজিছে। এতিয়া কাইলৈ কি ক'ব? নাই, আজি কাইলৈ কিছুমানে ফোন মাৰিছে আহিব বুলি কৈছে। আজি বহুত হৈছে, তোমালোকে আহি যোৱা। যিবিলাকে এক্সাম দি আছা, কিছুমানে BSc BA এডমিশ্যন লৈছে, এক্সাম দি আছা, এক্সাম শেষ হোৱাৰ পিছত তোমালোকে আহা, কাৰণ অনিৰ্দিষ্টকালীন আমাৰ ধৰ্মঘট চলি আছে। যদি কিছুমান নাহে আপুনি আৰু মই থাকিম, তো এইটোক আপুনি কৈ দিয়ক। আমি ৰেগুলাৰ আছো, একদম যেতিয়ালৈ আমি ফল নাপাওঁ তেতিয়ালৈ আছো। হয়, মাজত এদিন 2 দিন যাবও পাৰে কোনোবাই কিবা কাৰণ ঘৰত, কিন্তু তোমালোকে আহা ৰেগুলাৰ চলি থাকিব যেতিয়ালৈ আমি এইটোৰ একদম চল্ভ নহয়। ঠিক আছে, আপোনাক ধন্যবাদ। আমি বেলেগ এজনৰ মতামত লৈ ল'ম। এইটো আমাৰ বিচনা, ইয়াত সকলোৱে থাকিব। এতিয়া আপুনি আমাৰ আৰু এটা কথা কৈ দিয়ক, যোনবিলাক আমাৰ কালি কাৰ্যসূচী আছে, কালি কাৰণে মানুহ আহিব লাগে নে নালাগে? ইমাৰ্জেঞ্চি যিমানখিনি মানুহ আছে, আমাৰ ষ্টুডেণ্টৰ যিখিনি হেৰি আছে, চবে আবাদত বিপদ নথকা মানুহখিনি আমাৰ ইমাৰ্জেঞ্চি আহিব লাগে। ইমাৰ্জেঞ্চি আহিলে 2-1 দিনৰ ভিতৰত আমাৰ কাম কৰা মই এটা হ'ব। প্ৰশ্ন সুধিছোঁ, কিছুমানে কৈছে তাত বোলে ভাত বোলে নোখোৱাই আপোনালোকে, সেইটো কথা কৈ দিয়ক। ভাত খোৱা, থকা লোৱা, গা ধোৱা, কি কৰাৰ সম্পূৰ্ণ ৰিস্ক আমি আছো। যদি কোনোবাৰ যদি অসুবিধা আছে, আমি গাঁঠিৰ দম ভাঙি আমি সিহঁতক মানে এইখিনি কাম কৰাই দিম। না আৰু কিছুমানে অভিযোগ দিছে তাতে বোলে ছোৱালী বোলে থকাৰ ব্যৱস্থা নাই। ছোৱালী মানুহক আমি বাৰে সবখিনিকে ফোন কৰি কৈছোঁ, সবখিনিকে আমি সুবিধা দিছোঁ যে তোমালোকৰ কাৰণে আমি হোটেল বুক কৰি ৰাখিছোঁ। যদি দৰকাৰ পৰে মানে আৰু যদি লোৱাৰ মানে কোনো হোটেল ৰুম লোৱাৰ দৰকাৰ পৰে, আমি উপযুক্ত যিখিনি থকাৰ ব্যৱস্থা আমি কৰি দিম। ইয়াত আমাৰ তৰফৰ পৰা সিহঁতক পুৰা ছাপোৰ্ট দিম, সিহঁতক কোনো অসুবিধা নহ'ব। ঠিক আছে, আপোনাক ধন্যবাদ। এতিয়া আমি মূল্যৰ কথাটো শুনিম। এতিয়া তুমি কোৱা, যিবিলাকে অহা নাই সিহঁতৰ কাৰণে তুমি কি ক'বা এতিয়া? মই এটা কথা কওঁ যে চবেই সোনকালে আহা। কালি চবৰে পৰীক্ষা শেষ হ'ব, তোমালোকে দেৰি নকৰি গধূলি চবেই আহি যোৱা। এতিয়া মোৰ প্ৰশ্ন শুনা, যদি কয় যে মোৰ 1 টকাও নাই, তুমি কি ক'বা? মই লগালে পইচা পঠাই দিম। হয়, এইটোৱে তুমি কৈ দিয়া কথাটো ভালকৈ। মই এতিয়া আম্বানী হয়, মই পঠাই দিমতো। হৈছে এতিয়া বন্ধু কৰা। আম্বানী হয় তেতিয়া আমাৰ জাহিদুল এতিয়া আমাৰ হাবিজৰে কিবা ক'ব। এতিয়া মনোৱাৰে কিবা ক'ব, তেওঁ তাৰমানে বহুত সময় ইয়াত ব্যস্ত তাৰ। এতিয়া তাক মই অলপ ভাত খুৱাইছোঁ। এতিয়া কালিৰ কাৰণে আজি তোমাৰ আমাৰ ইয়াত বহুত মানুহ আহিছিলে, এতিয়া তুমি কালিৰ কাৰণে মানে অহাকালি, এতিয়া আমি জনামতে আজি বহুতখিনি ছাকচেছ হৈছোঁ। অসমৰ গোটেইকেইটা নিউজ চেনেলত আমাৰ বছৰ বাজি আছে, লগৰ ফালৰ পৰা মুখ্যমন্ত্ৰীয়ে গম পাইছে, তেওঁ বা এতিয়া কি ৰিপ্লাই দিয়ে দি দিব।
এতিয়া আমাৰ যোনটো অহাকালি কাৰ্যসূচী আজি যদি নহ'লেও আমাৰ 7জনৰ ওপৰত মানুহ হৈছিলে এতিয়া কাইলৈৰ বাবে আপুনি কি ক'ব? মই এইটো বাতৰিৰ জৰিয়তে মই জনাইছোঁ যে তোমালোকে ঘৰত বনাই বহি নাথাকি যিমান ষ্টুডেণ্ট আছো আমাৰ ৰেজিষ্ট্ৰেশ্যন নোপোৱা ল'ৰা বা ছোৱালী তোমালোকে চবেই আহা ইয়াতে চবেই প্ৰটেষ্ট কৰা। যদি কাৰোবাৰ ভাড়া নাই গাড়ী ভাড়াও যদি নাই মোক পাৰ্চনেলকৈ SMS দিয়া, মই গাড়ী ভাড়া লগে মই নিজৰ পকেটৰ পৰা মই পইচা দিম, তথাপি তোমালোকে আহা। আৰু মোৰ এইখিনি ক'ব লগা। আমাৰ আৰু এটা দাদা ইয়াত কাম কৰি তাৰ পৰা মন্তব্য ল'ম যিকেইটা অহা নাই আপুনি তাৰ কাৰণে কি ক'ব?